নমস্কাৰ সকলোকে। বহুত দিন হ'ল অলপ ব্যস্ততাৰ কাৰণে কোনো ভিডিঅ' বনাব পৰা নাছিলোঁ। তো আজি অকণমান সময় পাইছোঁ। কাইলৈ ঈদ যিহেতু তো ঘৰতে আছোঁ বৰ্তমান। তো ভাবিলোঁ অকণমান মিউচুৱেল ফাণ্ডৰ ওপৰত কথা পাতোঁ। ইয়াত মাৰ্কেট যিহেতু ডাউন ট্ৰেণ্ডত চলি আছে বা মাৰ্কেট বহুতখিনি ডাউনত আছে। তো মোৰ দুই এজন ইনভেষ্টৰে কলো কৰিছে মোক। তো কৈছে বোলে মাৰ্কেটটো ডাউনত আছে, ইনভেষ্টমেণ্টৰ পৰা মাইনাছ হৈছে। তো যিখিনি পাৰোঁ সেইখিনিতো অলৰেডি ফোনত বা তেনেকৈ হোৱাটছআপ বা মেছেজত কনভাৰ্চেশ্যন অলৰেডি কৰিছোঁৱে। তো চবৰে কাৰণে আজি অকণমান মানে মাৰ্কেট ট্ৰেণ্ডত বা মাৰ্কেটৰ যিটো কণ্ডিশ্যন সেইটোৰ ওপৰতে কথা পাতোঁ। তো মাৰ্কেট কিয় এনেকুৱা হৈছে বা ইয়াৰ আঁৰত কি বা ইয়াৰ পিছত কেনেকুৱা হ'ব পাৰে সেইটো বিষয়ত অলপ কথা পাতোঁ। তো মাৰ্কেটত এনেকুৱা ট্ৰেণ্ড আহেই। এনেকুৱা ট্ৰেণ্ড হিষ্ট্ৰিকেলি 4-5 বছৰৰ মূৰত 3 বছৰৰ মূৰত এনেকৈ অলৰেডি আছে, 8-10 বছৰ মূৰত 2008ত আছে, কৰোণা টাইমত আছে। তো এতিয়া লাষ্ট ইয়েৰ আৰম্ভ হৈছিলে মানে আমেৰিকা টেৰিফ ৱাৰৰ লগতে যিটো ট্ৰেড ৱাৰ, চাইনা US ট্ৰেড ৱাৰ এনেকৈ আৰম্ভ হৈ থাকে। মাৰ্কেটত এনেকুৱা হৈ থাকে। তাৰমানে মাৰ্কেট এটা জেগাতে ষ্টেবল হৈ গৈছে। এটা টাইমত ডাউন ট্ৰেণ্ডত আহিব, তাৰপিছত আকৌ আপত যাব। সেইটো মাৰ্কেটৰ নেচাৰেল। এইটো মাৰ্কেটত নেচাৰে হয় তো 2008ত চেম কণ্ডিশ্যন হৈছিলে, 30-40-50%লৈকে মাৰ্কেট ডাউন আছিলে। তো এতিয়া মোটামুটি 2020ত যিটো কবা 2019ত যিটো কভিডৰ পিছৰ পৰ্যায়খিনিত তেতিয়াও মাৰ্কেট মোটামুটি কভিডৰ সময়ততো একেদিনে 7-8% মাৰ্কেট ডাউন আছিলে। মাৰ্কেট ক্ল'জ কৰি দিব লগা কণ্ডিশ্যন আহি পৰিছিলে। তো কাৰোবাৰ যদি ইনভেষ্টমেণ্ট সেইটো সময়ত কোনোবাই 1 লাখ ইনভেষ্টমেণ্ট তাতো ইনভেষ্টমেণ্টৰ পৰা 30-40% ৱাইপ আউট হৈ গৈছিলে। তো তাৰমানে এইটো নহয় যে মাৰ্কেট তাতে ষ্টেবল হৈছে। 2019ৰ আগত যোনে ইনভেষ্ট কৰিছিলে 1 লাখ টকা, যাৰ COVID-19ৰ সময়ত তাৰ 70,000 হৈছিলে, তাৰ নেক্সট 1 বছৰ সেই 1 লাখ টকাটো 2 লাখলৈ কনভাৰ্ট হৈছিলে। তো মাৰ্কেট তাৰমানে কেনেকুৱা হয়, মাৰ্কেটত যেতিয়া ডাউন ট্ৰেণ্ড আহে সেইটো এটা টাইম আপোনাৰ পাৰ্চেছ ক্ৰয় কৰাৰ সময়। আপুনি জানে, আপোনাৰ যদি আজি এতিয়া গ'ল্ডৰ দাম অলমষ্ট 1,40,000 22 কেৰেটৰ চলি আছে। যিটো মই 24 কেৰেটৰ এইকাৰণে কথা নাপাতো, আৰু মানুহখিনিয়ে 22 কেৰেট গ'ল্ডে বাই কৰে ক্ৰয় কৰে। যিটো গহনা পাতি যিখিনি বনোৱা হয় সেইবিলাক 22 কেৰেট গ'ল্ডৰ পৰা বনোৱা হয়। তো সেইকাৰণে মই 22 কেৰেট গ'ল্ডৰ কথা পাতোঁ। আজিৰ ডেটত যদি গ'ল্ডৰ প্ৰাইচ 1,40,000 পাৰ 10 গ্ৰামত চলি থাকে, তো আপোনাক যদি অহাকাইলৈ 1,20,000 টকাত দিয়ে, আপুনি ক্ৰয় কৰিব গ'ল্ডৰ দাম কমিছে বুলি? নিশ্চয় কৰিব। তো এটা টাইমততো গ'ল্ড 90,000 টকা আছিলে, 70,000 টকা আছিলে, 10,000 টকা। এনেকুৱা গ'ল্ডৰ হিষ্ট্ৰী তেনেকুৱা আছিলে। তো মাৰ্কেটতো এনেকুৱা হয়। আজি এতিয়া মাৰ্কেট আপোনাৰ 26 নিফটি 26 26,400 চামথিং 52 উইক ল' হাইৰ পৰা মোটামুটি 3-4,000 ডিছকাউণ্টত আহি আছে। তাৰমানে এনেকৈ নহয় যে মাৰ্কেট এইটো ৰেঞ্জতে ৰৈ যাব। এনেকুৱা কণ্ডিশ্যন মাৰ্কেটত আহে। এইটো সময় আপোনাৰ পেচেণ্ট, আপোনাৰ ধৈৰ্য ধৰাৰ সময়। এইখিনি সময় আপোনাক জাষ্ট আপুনি হোল্ড কৰিব লাগে। এনেকুৱা নহয় যে কোনো ইনভেষ্টমেণ্ট বা SIP গৈ আছে আপুনি ষ্টপ কৰি দিব, এনেকুৱা নহয়। আপুনি যদি 10 টকাৰ বস্তু এটা 8 টকাত কিনিব পাই আছে, আপোনাৰ লাভ হ'ব নে লছ হ'ব? চেম বস্তুটো আজি নহয় কালি সেইটো 10 টকা 12 টকা হ'বই গৈ পেলাই। এনেকৈ নহয় যে 8 টকাত আছে, 8 টকাৰ পৰা কমি গৈ থাকিব। কথাটো তেনেকুৱা। আপোনাক যিবিলাক মিউচুৱেল ফাণ্ড বাই কৰোঁতে যিটো ইউনিট পায়, সেইটো আজিৰ ডেটত ৰেট কম আছে। যিটো ৰেট নৰ্মেলি আপোনাৰ যিটো ধৰক যিকোনো ফাণ্ড এটাৰ মই কৈ দিছোঁ, যদি সেইটো 20 টকা ৰেট চলি আছে, আজি সেইটো সেইটো মিউচুৱেল ফাণ্ডৰ এটা NAV এটা ইউনিটৰ দাম আপুনি 16 টকা 15 টকা এনেকুৱাত পাই আছে, 10 টকা 18 টকা এনেকুৱাত পাই আছে। কথাটো তেনেকুৱা, মই এজ এ এক্সাম্পল দিছোঁ। তো এইবিলাক বস্তু আপোনালোকে বেছি ক'ত কি হৈছে, ক'ত কেনেকুৱা হ'ল, ক'ত কি ট্ৰেড ৱাৰ হ'ল, এইবিলাকত ইমান এটেনশ্যন দিব সেইকাৰণে নালাগে। এনেকুৱা ট্ৰেণ্ড আহি থাকে, কেতিয়াবা 1 বছৰ থাকে, কেতিয়াবা 6 মাহ থাকে। এনেকৈ নহয় যে আপোনাৰ এইটো কণ্টিনিউ হৈ থাকিব। এনেকুৱা বহুত আগতে হৈ গৈছে। নাই, এটাই এটেনশ্যন ক্লিয়াৰ ডাইৰেকশ্যন হ'ব লাগে। বোলে মই ইনভেষ্ট কৰিছোঁ, মোৰ এটা গ'লৰ কাৰণে ইনভেষ্ট কৰিছোঁ। আপুনি যিটো পাৰ্পজ লৈ পেলাই ইনভেষ্ট কৰিছে, ষ্টাৰ্ট কৰিছে, তো সেইটো গ'লত আপুনি ষ্ট্ৰেংথটো লৈ থাকক। নিশ্চয় এইটো গ'ল ফুলফিল হ'ব। এনেকুৱা নহয় কোনোবা এটা টাইমত মাৰ্কেট আপ যাব, কোনোবাটো ডাউনত যাব। এটা টাইমত এইটো এভাৰেজ হ'ব। আপুনি যদি আজি 10 টকাত এটা ইউনিট কিনিছে, কালি যদি 20 টকাত কিনিছে, আল্টিমেটলি আপোনাৰ দুটা ইউনিটৰ এভাৰেজ 15 টকা হৈ গ'ল। আৰু সেইটো যদি
সেইটো যদি আপুনি নেক্সট 22 টকা হৈ গৈ আল্টিমেটলি আপোনাৰ এটা ইউনিটত 7 টকা লাভ, তেনেকুৱা টাইপ কণ্ডিশ্যনটো তেনেকুৱা হয়। চ' আপোনালোকৰ যিবিলাক SIP গৈ আছে সেইবিলাক SIP বন্ধ নকৰিব। এইটো সময়ত আপোনাৰ ডিছকাউণ্টত পাইছে, SIPটো কণ্টিনিউ কৰক। মাৰ্কেটত মানে নিউজ যিবিলাক আছে সেইবিলাক অলপ মানে এৰাই চলক, কাৰণ আপোনাৰ বহুত আজিকালি এনেকুৱা ইনফ্লুৱেঞ্চাৰ আছে য'ত নেকি মাৰ্কেটৰ মানে কণ্ডিশ্যনৰ ওপৰতো গেৰাণ্টেড দিয়ে, যিটো মানে কোনো মানে ৰুলছ এণ্ড ৰেগুলেশ্যন মাৰ্কেটত ক'ত কেতিয়া কি হ'ব মই নাজানো, আপুনি নাজানে, কাৰণ মই নিজেই নাজানো কালি কি হ'ব। সেইটো কণ্ডিশ্যনত মানে এইবিলাক নিউজ বা এইবিলাক হেৰি চাই লাভ নাই। মাৰ্কেট যেতিয়া আপত গৈ থাকিব তেতিয়া বাই ক'ব, মানে পাৰ্চেছ কৰক। মাৰ্কেট যেতিয়া ডাউনত যাব আপোনাক চেল কৰক। গতিকে এনেকুৱা কণ্ডিশ্যনত আপোনালোকে এইবিলাক কথাবিলাক বহুত বেছি মানে গুৰুত্ব দি নাথাকিব। পাৰিলে এইবিলাক বস্তুৰ পৰা আপোনাৰ এৰাই চলক। আৰু আপোনালোকৰ যিটো গ'ল ৰাখি ইনভেষ্টমেণ্ট ষ্টাৰ্ট কৰিছে সেইটোত মানে নিজৰ এটা ষ্ট্ৰেংথ ৰাখি পেলাই গৈ থাকক। নিশ্চয় আপোনালোকৰ গ'ল ফুলফিল হ'ব। ধন্যবাদ। নেক্সট ভিডিঅ'ত মই আপোনালোকক এনেকুৱা মাৰ্কেটৰ হিষ্ট্ৰী যিবিলাক আছে, ধৰক লেমন ব্ৰাদাৰ্ছ হওক, তাৰপিছত IT বাবল হওক, COVID-19ৰ সময়ত কেনেকুৱা হৈছিলে, তাৰ গোটেইখিনি মাৰ্কেটৰ ট্ৰেণ্ড মানে এজ এ এক্সাম্পল গোটেইখিনি লৈ এটা পাৰ্টিকুলাৰ ভিডিঅ' বনাম। নেক্সট ভিডিঅ' আপোনালোকে চাব নাপাহৰিব।